মেক্সিমাম ষ্টুডেণ্টে কিন্তু কমেণ্ট কৰিছিল যে ছ'চিয়েল ছায়েন্সৰ কাৰণে কমন কুৱেশ্যন লাগে, তো তোমালোকৰ বাবে লৈ আনিছোঁ ছ'চিয়েল ছায়েন্সৰ কমন কুৱেশ্যন। আজি এই ভিডিঅ'টো সম্পূৰ্ণ চাবা, ইয়াৰ পৰা তোমালোকে এক্সামত কুৱেশ্যন দেখিবলৈ পাবাই। তো চোৱা গোটেইখিনি চেপ্টাৰ লিখি লৈছোঁ, কোনটো চেপ্টাৰৰ পৰা কিমান নম্বৰ আহিব ভিডিঅ'টো সম্পূৰ্ণ চাবা। তো প্ৰথম চাম বংগ বিভাজন আৰু স্বদেশী আন্দোলন, পাৰ্টিশ্যন অফ বেংগল এণ্ড স্বদেশী মুভমেণ্ট। তো এই চেপ্টাৰটো আমি ডিছকাছ কৰিম। ইয়াৰ পৰা তোমালোকৰ 6 মাৰ্কছ আহিব, 6 নম্বৰ আহিব। তাৰে ভিতৰত 2টা MCQ থাকিব আৰু 4 মাৰ্কছ এটা থিয়ৰীত দিয়া হৈছে। থিয়ৰী কুৱেশ্যনখিনি মিলাই 4 মাৰ্কছ হ'ব বুলি কোৱা হৈছিলে। এইটো নৰ্মেলি ফ'ল' হৈ থকা ব্লু প্ৰিণ্টখনৰ কথা কৈছোঁ বাৰু। তো এনে যেনেকুৱা নহওক আহা আমি ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি ডিছকাছ কৰোঁ। তোমালোকে এক্সাৰচাইজ ওলাই লোৱা। এক্সাৰচাইজত চাবা কুৱেশ্যন নম্বৰ 1 আৰু 2টো চাবা, ইম্পৰ্টেণ্ট আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 6 আৰু 8টো চাবা, সেইখিনি ইম্পৰ্টেণ্ট আছে 1 মাৰ্কৰ কাৰণে। MCQ হিচাপে সুধিব, আজিকালিতো 1 মাৰ্কৰ কুৱেশ্যন নাহে, সেইখিনি চাবা। নেক্সট তোমালোকে ইয়াত 1 নম্বৰটো চাবা, শ্বৰ্ট বা লং এনচাৰ টাইপ কুৱেশ্যনত 1 নম্বৰটো চাবা। তাৰপিছত 6, 7 আৰু 8টো চাবা। 7, 8টো খুবেই ইম্পৰ্টেণ্ট হয়। তাৰে ভিতৰত ৰিজাল্ট অফ স্বদেশী মুভমেণ্ট আৰু কণ্ট্ৰিবিউশ্যন অফ স্বদেশী মুভমেণ্ট, তোমালোকে 6, 7, 8টো চাই থৈ দিবা। তো আছামিজ মিডিয়ামৰ একে হ'ব, তোমালোকে কুৱেশ্যন নম্বৰ 1, 2টো চাবা। তাৰপিছত তোমালোকে 6 নম্বৰ আৰু 8 নম্বৰটো চাবা, 6 নম্বৰ আৰু 8 নম্বৰটো চাবা। তাৰপিছত চমু উত্তৰৰ পৰা তোমালোকে 1 নম্বৰটো চাবা, ইম্পৰ্টেণ্ট আছে 1 নম্বৰটো। তাৰপিছত নেক্সট তোমালোকে 6, 7 আৰু 8 এইখিনি চাবা, 6, 7 আৰু 8 সেই তিনিটা ইম্পৰ্টেণ্ট আছে। তাৰে ভিতৰত যোনটো তোমালোকৰ 7 আৰু 8 নম্বৰ সেইটো খুবেই ইম্পৰ্টেণ্ট হয়, এইখিনি চাই থৈ দিবা। তো এইখিনি চাই থৈ দিবা তোমালোকে। যোনখিনি এক্সাৰচাইজৰ কুৱেশ্যন আছে তাৰ উপৰি ইনটেক্স কুৱেশ্যন কেনেকুৱা আহিব পাৰে, ভিতৰুৱা কুৱেশ্যন কি আহিব পাৰে, এইখিনি তোমালোকে চাবা। ফাৰ্ষ্ট পইণ্ট ফেজেছ অফ পাৰ্টিশ্যন অফ বেংগল, এইখিনি চাই থৈ দিবা। তাৰপিছত তোমালোকে এইখিনি গোটেইখিনি এবাৰ ৰিডিং দি চাবা, ইম্পৰ্টেণ্টে আছে। স্বদেশী মুভমেণ্টৰ এই পাৰ্টটো চাবা, ইম্পৰ্টেণ্ট আছে। তাৰপিছত এইটো পাৰ্ট তোমালোকে চোৱা নেশ্যনেল লিটাৰেচাৰ, ইয়াৰ পৰা কিন্তু MCQ আহিব, 1 মাৰ্কৰ কুৱেশ্যন ধেৰ আছে। তো ইয়াতে বহুতে ভিতৰৰ পৰা দিয়া বুলি কয়, সেইখিনি চাবা। নেক্সট তোমালোকে নেশ্যনেল এডুকেশ্যনটো চাবা, এইটো ইম্পৰ্টেণ্ট আছে, ইয়াৰ পৰা লং কুৱেশ্যন দিব পাৰে। আৰু কণ্ট্ৰিবিউশ্যন অফ উইমেন ইন স্বদেশী মুভমেণ্ট, এইখিনি তোমালোকে চাই থৈ দিবা, এইখিনি ইম্পৰ্টেণ্ট আছে। স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা, সেইটো চাবা তোমালোকে। জাতীয় সাহিত্যৰ পৰা তোমালোকৰ MCQ আহিব, এই পাৰ্টটো চাবা। মই কৈছোঁ অলৰেডি ইংলিছ মিডিয়ামখনত, আছামিজ মিডিয়ামৰ ষ্টুডেণ্টখিনি চাই ল'বা। তাৰপিছত নেক্সট তোমালোকে জাতীয় শিক্ষাটো বেছিকৈ চাবা, এইটো ইম্পৰ্টেণ্ট আছে, ইয়াৰ পৰা লং কুৱেশ্যন দিব পাৰে। আৰু নেক্সট তোমালোকে স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা, এইটো পাৰ্টটো চাবা, এইটো পাৰ্ট ইম্পৰ্টেণ্ট আছে। তো এইখিনি তোমালোকে চাই থৈ দিয়া, তোমালোকৰ চেপ্টাৰ নম্বৰ 1টো কমপ্লিট হৈ যাবগৈ। তো ইমানখিনি চালেই হ'ব। নেক্সট আমি যাম চেপ্টাৰ নম্বৰ 2টো লৈ। ইয়াত তোমালোকৰ 3টা MCQ আহিব আৰু 4 মাৰ্কছৰ থিয়ৰী কুৱেশ্যন অহা চান্স আছে, টোটেল 7 মাৰ্কছ। মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম, ৰাইজ অফ গান্ধী এণ্ড ফ্ৰীডম মুভমেণ্ট ইন ইণ্ডিয়া। তো এই পাৰ্টটো চাওঁ, ইয়াত কি কি ইম্পৰ্টেণ্ট আছে আহা ডিছকাছ কৰোঁ। তো ইয়াত তোমালোকে এই যোনখিনি মুভমেণ্ট আছে সেইখিনি চাবা ভালকৈ, সেইখিনি ইম্পৰ্টেণ্ট আছে। যেনেকুৱাকৈ ইয়াত আছে তোমালোকে চোৱা নন কপাৰেশ্যন মুভমেণ্ট, ইয়াৰ বিষয়ে চাবা তোমালোকে। তাৰপিছত তোমালোকে চাবা চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট, আৰু নেক্সট তোমালোকে চাবা গান্ধী ইৰউইন পেক্টটো চাবা, 2 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট আছিলে। আৰু নেক্সট তোমালোকে কুইট ইণ্ডিয়া মুভমেণ্ট, এই 3টা মুভমেণ্ট চাই থৈ দিবা, ইয়াৰ পৰা কিন্তু এটা আহিবই, সেইটো কাৰণে এই 3টা তোমালোকে ভালকৈ পঢ়িবা। আৰু ইণ্ডিয়ান নেশ্যনেল আৰ্মিৰ বিষয়েও পঢ়ি থৈ দিবা, সেইখিনিও ইম্পৰ্টেণ্ট আছে। তাৰপিছত আহিব তোমালোকৰ কুৱেশ্যন এনচাৰ, কুৱেশ্যন এনচাৰখিনিও দেখাই আছোঁ কি কি ইম্পৰ্টেণ্ট আছে। তো আছামিজ মিডিয়ামৰ ষ্টুডেণ্টখিনিৰ কাৰণে একে হ'ব, তোমালোকে এইখিনি চাবা ভালকৈ। তো এনেই যোনটো নৰ্মেল নিয়ম আছিলে আৰু মেট্ৰিক পৰীক্ষাত, এইটো নিয়মে ফ'ল' হৈছিলে যে এই 3টা মুভমেণ্টৰ ভিতৰত এটা মুভমেণ্টৰ বিষয়ে দিয়ে, দ্য নন কপাৰেশ্যন মুভমেণ্ট, অসহযোগ আন্দোলন, তাৰপিছত চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট, আইন অমান্য আন্দোলন, কুইট ইণ্ডিয়া মুভমেণ্ট, ভাৰত ত্যাগ আন্দোলন। তো এই 3টাৰ ভিতৰত যিকোনো এটা দি দিয়ে, কিন্তু প্ৰতিটো ডিষ্ট্ৰিক্টতে বেলেগ বেলেগ দিয়ে। কোনোবা এটা ডিষ্ট্ৰিক্টত তোমালোকৰ চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট দিব পাৰে, কোনোবা এটা ডিষ্ট্ৰিক্টত নন কপাৰেশ্যন মুভমেণ্ট। তো এইটোৱে হৈছে নৰ্মেল পেটাৰ্ণ, যোনটো মতে আহি থাকে। তো সেইটো কাৰণে এই 3টা ভালকৈ পঢ়ি ৰাখিবা। তো পেটাৰ্ণ অকণমান চেঞ্জ হৈছে, কিন্তু টপিকটো একেই থাকিব। এই 3টাৰ ভিতৰত এটা দিব পাৰে, সেইখিনি চাবা তোমালোকে। আৰু তোমালোকে চাবা ভাৰতীয় জাতীয় সেনা, এই পাৰ্টটো চাবা, এই পাৰ্টটো ইম্পৰ্টেণ্ট আছে শ্বৰ্ট নোটৰ কাৰণে। তাৰপিছত কমপ্লিট হ'ব। তো এতিয়া আমি কুৱেশ্যনত আহিছোঁ, কুৱেশ্যনত কি কি চাব লাগিব। 1 নম্বৰ কুৱেশ্যনৰ ভিতৰত তোমালোকে চাবা অতি চমু উত্তৰৰ পৰা 3 নম্বৰটো চাবা আৰু 5 নম্বৰটো চাবা। 3 নম্বৰটো ইম্পৰ্টেণ্ট আছে, এইটো চাবা। 3 নম্বৰ আৰু 5 নম্বৰটো চাম। তাৰপিছত নেক্সট তোমালোকে আহা, নেক্সট তোমালোকে চাবা 8 নম্বৰ আৰু 9 নম্বৰটো চাবা। 8 নম্বৰ, 9 নম্বৰটো চাবা আৰু 15 নম্বৰটো চাবা। 15 নম্বৰটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত 1 নম্বৰটো চাবা আৰু 6 নম্বৰটো চাবা। আৰু ইয়াত যোনটো আছে 3, 4 আৰু 5, এই 3টা ইম্পৰ্টেণ্ট হয়, ইয়াৰ ভিতৰত যিকোনো এটা দি দিব পাৰে, কোনটো দি দিয়ে ঠিক নাই। তো সেইটো কাৰণে মই এই 3টা মুভমেণ্টৰ ভিতৰত পঢ়ি থ'ব দিছোঁ গোটেইকেইটাকে, যিকোনো দি দিব পাৰে তোমালোকক। তো সেইটো কাৰণে 1, 3, 4, 5 আৰু 6 এইখিনি চাবা তোমালোকে, সেইখিনি প্ৰেক্টিছ কৰি ৰাখিবা। তাৰপিছত ইংলিছ মিডিয়ামৰ কাৰণেতো একেই হয়, তোমালোকে 3 নম্বৰ চাবা, 5 নম্বৰ চাবা, 1 নম্বৰৰ পৰা ভেৰি শ্বৰ্টৰ পৰা 3, 5, 3, 5, 8 আৰু 9, আৰু লাষ্টত 15টো চাবা, সেইখিনি ইম্পৰ্টেণ্ট আছে। তাৰপিছত লং কুৱেশ্যনৰ পৰা কুৱেশ্যন নম্বৰ 1টো চাবা, 3, 4 আৰু 5ৰ ভিতৰত যিকোনো এটা আহি যাব পাৰে। তো এই 3টা চাই থৈ দিবা। আৰু লাষ্টত 6 নম্বৰটো চাবা, ইণ্ডিয়ান নেশ্যনেল আৰ্মি। তো এইখিনি কৰি থৈ দিয়া, যদিহে চেপ্টাৰটোত কনফিউজন পাইছা বা পাৰি থকা নাই, এইখিনি কৰি থৈ দিয়া, তোমালোকৰ কমপ্লিট হৈ যাবগৈ।
তো ইয়াত আমাৰ চেপ্টাৰ নম্বৰ 2টো ডান হৈছে টোটেল কিমান মাৰ্কছ আছিলে 7 মাৰ্কছ আছিলে তো এতিয়া আমি যাম আমাৰ চেপ্টাৰ নম্বৰ 3 লৈ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ তো চাওঁ এই চেপ্টাৰটোৰ পৰা কি তোমালোকে চাবা কিমান মাৰ্কছ আহিব কিমান মাৰ্কছৰ MCQ এনে থাকে নৰ্মেলি তো সেইটো যদি তোমালোকে চোৱা চেপ্টাৰ নম্বৰ 3 পৰা নৰ্মেলি কিন্তু 7 মাৰ্কছ আহি থকা দেখা যায় তাৰে ভিতৰত 3 মাৰ্কৰ নৰ্মেলি MCQ আহে আৰু এটা তোমালোকৰ আৰু থিয়ৰী মাৰ্কছত 4 মাৰ্কছ থাকে তো তেনেকুৱা নিচিনা থাকে তো ইয়াত যদি কুৱেশ্যনৰ কথা কওঁ কুৱেশ্যন তোমালোকে অতি চমু উত্তৰৰ পৰা চাবা 7 তাৰপিছত 9 আৰু 10 7 9 আৰু 10টো চাবা তাৰপিছত দীঘলীয়া প্ৰশ্নৰ উত্তৰৰ পৰা তোমালোকে চাবা কুৱেশ্যন নম্বৰ 1 আৰু 3 1 আৰু 3টো চাবা 1 আৰু 3টো ইম্পৰ্টেণ্ট আছে তাৰপিছত ইয়াত তোমালোকে 5 নম্বৰটো চাবা ফুলগুৰি ধাবা সেইটো খুবেই ইম্পৰ্টেণ্ট হয় সেই টপিকটো চাবা তাৰপিছত শ্বৰ্ট নোটতো তোমালোকে চাবা এইখিনি 2 3 আৰু 6 ইয়াতো কিন্তু ফুলগুৰি ধাবাটো আছে এইটো ইম্পৰ্টেণ্ট আছে তো ইংলিছ মিডিয়ামতো তোমালোকে চোৱা 7 9 আৰু 10 7 9 আৰু 10টো চাবা ইম্পৰ্টেণ্ট আছে তাৰপিছত ইফালে তোমালোকে চাবা 1 3 আৰু 5 তাৰ ভিতৰত ফুলগুৰি ধাবাৰ ওপৰত কিন্তু নোট আহিব পাৰে খুবেই ইম্পৰ্টেণ্ট আছে সেইটো চাবা তোমালোকে লঙৰ পৰা চাবা 1 3 আৰু 5 তাৰপিছত শ্বৰ্ট নোটৰ পৰা তোমালোকে চাবা 2 3 আৰু 6 2 3 আৰু 6 মণিৰাম দেৱানৰ ওপৰত চাবা ফুলগুৰি ধাবাৰ ওপৰত চাবা আৰু ইম্পৰ্টেঞ্চ অফ প্ৰিজন ৰিভল্ট ইন আছাম সেইটো চাবা খুবেই ইম্পৰ্টেণ্ট আছে 2 3 আৰু 6 এই তিনিটা তোমালোকে চাই থৈ দিবা টপিক তো এইখিনি চালে তোমালোকৰ চেপ্টাৰ নম্বৰ 3টো কমপ্লিট হ'ব তাৰপিছত আমি নেক্সট 4 নম্বৰ চেপ্টাৰটোলৈ যাম ইয়াত তোমালোকৰ 8 মাৰ্কছ আছে ইয়াতে বেছি আছে এইটোত আৰু 5 নম্বৰটোত আৰু ইয়াত তোমালোকৰ 3টা MCQ থাকিব আৰু এটা আৰু মানে থিয়ৰী কুৱেশ্যনত তোমালোকৰ 5 নম্বৰ থাকিব টোটেল তো এতিয়া আমি চাম ইণ্ডিয়ান ফ্ৰীডম মুভমেণ্ট এণ্ড নেশ্যনেল এৱেকেনিং তো এইটো তোমালোকে চাবা ভাৰতীয় স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ চমু উত্তৰৰ পৰা তোমালোকে চাবা 1 2 তাৰপিছত 4টো চাবা 1 2 4 7 10 তাৰপিছত 12 আৰু 14 তো 1 নম্বৰৰ পৰা তোমালোকে এইখিনি চাই থৈ দিবা আজিকালিতো MCQ দি দিব সেইখিনিৰ পৰা হ'লেও চাই থৈ দিবা তাৰপিছত নেক্সট তোমালোকে চমু উত্তৰৰ পৰা চাবা কুৱেশ্যন নম্বৰ 1 আৰু 2টো চাবা ইম্পৰ্টেণ্ট আছে তাৰপিছত দীঘলীয়া উত্তৰৰ পৰা তোমালোকে 1 টো চাবা তাৰপিছত 7 8 আৰু 9টো চাবা 7 8 আৰু 9ৰ ভিতৰত যিকোনো এটা দি দিব পাৰে কোনটো দিয়ে ঠিক নাই হ'লেও চাই থৈ দিবা গোটেইখিনি তো ইংলিছ মিডিয়ামৰ একে হ'ব তোমালোকে চাবা 1 2 4 7 চাবা 1 2 4 7 10টো চাবা তাৰপিছত 12 আৰু 14টো চাবা এইখিনি চাই থৈ দিবা 1 মাৰ্কৰ কাৰণে নেক্সট তোমালোকৰ শ্বৰ্ট এনচাৰ টাইপ কুৱেশ্যনৰ পৰা চাবা কুৱেশ্যন নম্বৰ 1 আৰু 2টো চাবা 1 আৰু 2টো চাই থৈ দিবা তাৰপিছত নেক্সট তোমালোকে লং এনচাৰৰ পৰা চাবা কুৱেশ্যন নম্বৰ 1টো চাবা ইম্পৰ্টেণ্ট আছে তাৰপিছত 7 8 আৰু 9টো চাবা এই তিনিটা ইম্পৰ্টেণ্ট আছে ইয়াৰ ভিতৰত যিকোনো এটা দি দিব পাৰে কোনটো দিয়ে ঠিক নাই কিন্তু তিনিটাই চাই থৈ দিবা তো এইখিনি তোমালোকে কৰি থৈ দিয়া তোমালোকৰ চেপ্টাৰ নম্বৰ 4টো ক্লিয়াৰ হৈ যাব 8 মাৰ্কছো তোমালোকৰ ইজি হৈ যাবগৈ তো এতিয়া আমি যাম আমাৰ লাষ্ট চেপ্টাৰটোলৈ চেপ্টাৰ নম্বৰ 5 কালচাৰেল হেৰিটেজ অফ ইণ্ডিয়া এণ্ড নৰ্থ ইষ্ট ৰিজন তো এই চেপ্টাৰটো খুবেই দীঘলীয়া হয় হ'লেও কুৱেশ্যনখিনি চাই যাওঁ আহা তো নৰ্মেলি 5 মাৰ্ক মানৰ MCQ আহে মেক্সিমাম MCQ থাকে বাৰু আৰু তোমালোকৰ 3 মাৰ্কছ মান থিয়ৰী কুৱেশ্যন আহিব পাৰে তো আহা ডাইৰেক্ট কুৱেশ্যনখিনি চাওঁ কি কুৱেশ্যন ইম্পৰ্টেণ্ট আছে ইয়াত তোমালোকে 9 নম্বৰটো চাবা 9 10 চাবা কুৱেশ্যন নম্বৰ 9 10 তাৰপিছত 12 13 চাবা তাৰপিছত 16 18টো চাবা 16 আৰু 18 তাৰপিছত 22 23 চাবা 26 চাবা 28 আৰু 30 নম্বৰটো চাবা 30 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট হয় কিতাপৰ নাম দি দিব তোমালোকে ৰাইটাৰৰ নামটো লিখিব লাগিব সেইটোৰ পৰা কিন্তু MCQ আহিব পাৰে সেইখিনি চাবা তোমালোকে অসমীয়া মিডিয়ামৰ কাৰণেও একে হ'ব তোমালোকে ইয়াতে চোৱা কুৱেশ্যন নম্বৰ 9টো চাবা 9 10 চাবা 12 13টো চাবা 9 10 12 আৰু 13 চাবা তাৰপিছত নেক্সট তোমালোকে চাবা কুৱেশ্যন নম্বৰ 16 চাবা 16 চাবা 18 চাবা তাৰপিছত 22 23 নম্বৰটো চাবা ইম্পৰ্টেণ্ট আছে 22 আৰু 23টো চাবা 26 চাবা 26ৰ পিছত তোমালোকে 28 চাবা আৰু 30 নম্বৰটো চাবা 30 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা কিন্তু MCQ অহা চান্স খুবেই বেছি এইটো চাই থৈ দিবা তাৰপিছত আমি চাম চমু উত্তৰ প্ৰশ্ন তো ইয়াৰ পৰা কি চাব লাগিব চোৱা তোমালোকে ইয়াতে তোমালোকে চাবা 11টো চাবা 13 নম্বৰটো চাবা 11 আৰু 13টো চাবা তাৰপিছত 16 চাবা আৰু 18টো চাবা 16 আৰু 18টো চাবা 16 18টো চাবা তাৰপিছত 23 নম্বৰটো চাবা তাৰপিছত 28টো চাবা 30টো চাবা 28 আৰু 30টো চাবা আৰু 31টো চাবা 28 30 আৰু 31 এইখিনি চাবা ইম্পৰ্টেণ্ট আছে তো ইংলিছ মিডিয়ামখনতো তোমালোকে চোৱা 12টো চাবা 13টো চাবা 16টো চাবা আৰু 18টো চাবা 12 13 16 18 16 18টো চাবা তাৰপিছত 28 30 আৰু 31 এই তিনিটা চাই থৈ দিবা তাৰপিছত লং এইখিনিৰ পৰা অহা চান্সেছ নাই কিন্তু শ্বৰ্ট নোটৰ পৰা আহিব পাৰে তোমালোকে 4 নম্বৰটো চাবা 6 নম্বৰটো চাবা আৰু 10 নম্বৰটো চাবা বৈষ্ণৱেড লিটাৰেচাৰ অফ আছাম 6 নম্বৰটো বেছি ইম্পৰ্টেণ্ট হয় সেইটো চাই থৈ দিবা তো আছামিজ মিডিয়ামখনতো আহিছোঁ ইয়াতো তোমালোকে লাষ্টত চমু দুগাৰ পৰা চাবা 4 নম্বৰটো চাবা 6 নম্বৰ আৰু 10 নম্বৰটো চাবা তাৰ ভিতৰত 6 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট হয় ডাবল টিক দি ৰাখা
সেইটো চাই ল'বা তোমালোকে। তো এইখিনি কৰিলে তোমালোকৰ চেপ্টাৰ নম্বৰ 5টো কমপ্লিট হৈ যাবগৈ। তো আজি এই ভিডিঅ'টো আমাৰ পাৰ্ট 1 আছিল, আমি গোটেই হিষ্টৰী পাৰ্টটো ডিছকাছ কৰিলোঁ। নেক্সট পাৰ্টত আমি গোটেই বাকী থকা চেপ্টাৰখিনি ডিছকাছ কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা। তাৰোপৰি যিসকল ষ্টুডেণ্টছে এতিয়ালৈ আমাক হোৱাটছএপত জইন কৰা নাই, সোনকালে জইন কৰা, তাত আমি যিমান পাৰোঁ তোমালোকক গাইডেঞ্চ দি যাম। তো এতিয়ালৈ আমাক 28,000তকৈ অধিক ষ্টুডেণ্টছে জইন কৰিছে। তুমি যদি এতিয়ালৈ জইন কৰা নাই আৰু দেৰি নকৰিবা, লিংকটো মই পিন কমেণ্টত দি দিছোঁ, তাত ক্লিক কৰা, পেজটো অ'পেন হ'ব, পেজটো ফ'ল' কৰি ৰাখিবা। আৰু মষ্ট ইম্পৰ্টেণ্ট, আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা। মই মেট্ৰিক পৰীক্ষাৰ বাবে যিমান পাৰোঁ সহায় কৰি যাম।